হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো বহুত বেছি ভালে আছে মোৰ আন এটি ভিডিঅ'লৈকে সকলোকে স্বাগতম জনালোঁ বলক আজি নৱগ্ৰহলৈকে যাওঁ এই পাহাৰখনৰ নাম নৱগ্ৰহ হয় আৰু কিন্তু আচল নামটো বোলে চিত্ৰাচল পাহাৰহে হয় আৰু ব্ৰহ্মাদেৱে এই নৱগ্ৰহ এই মন্দিৰটো স্থাপন কৰা হৈছিল য'ত কোনো ধৰণৰ দেৱ দেৱীৰ পূজা নহয় অকল 9টা গ্ৰহ 9 প্লেনেটৰ পূজা কৰা হয় আৰু ইয়াতে মানুহে নিজৰ গ্ৰহ দুখ বা এষ্ট্ৰলজিও কিবা শিকিব লগা থাকিলে ইয়াতে শিকিব পাৰে নিজৰ কুণ্ডলী ইয়াতে বনোৱা হয় গোটেইখিনি ইয়াতে গ্ৰহৰ লগত জড়িত সকলো কাম ইয়াতে কৰা হয় আৰু ময়ো গৈছিলোঁ সেইকাৰণে বোলো ভিডিঅ'টো আপোনালোকক দেখুৱাওঁ লগতে চাওকচোন বান্দৰটো কলটো নিজে চেলাই খাইছে জানেনে আৰু মানুহে কয় যে তাতে বান্দৰৰ বহুত উৎপাত কিন্তু নাই মই মানে সেইদিনাখন যেতিয়া গ'লোঁ বান্দৰৰ কোনো ধৰণৰ উৎপাত দেখা নাই ইমান ধুনীয়াকৈ আছে আৰু বহুত বেছিও বান্দৰ নহয় আৰু বলক তেনেহ'লে মন্দিৰটোৰ ভিতৰলৈকে আপোনালোকক লৈ যাওঁ ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব কাৰণ মই আপোনালোকক মন্দিৰৰ ভিতৰত থকা 9 প্লেনেট মানে 9টা গ্ৰহ আপোনালোকক দৰ্শন কৰোৱাম এয়া আমি উঠি গৈ আছোঁ এনেকৈ চিৰি দি অকণমান কেইটামান ষ্টেপ যাব লাগে বহুত বেছি নহয় অকণমান উঠি যাব লাগে আৰু তলতে চাকি ধূপ গোটেইখিনি আছে আৰু ভিতৰত 9টা যোনটো গ্ৰহ আছে আপোনালোকে দেখাই পাব গোটেইকেইটা গ্ৰহৰে আপোনাৰ লিংগৰ ৰূপত শিৱলিংগৰ ৰূপত মানে গ্ৰহকেইটা আছে আৰু গ্ৰহক দৰ্শন কৰিব যোৱাৰ আগতে এয়া বাহিৰতে থকা গণেশ নাৰায়ণ আৰু শিৱ বাবাক আমি এনেকৈ দৰ্শন কৰি ল'লোঁ কৰি পেলাই এয়া ভিতৰত থকা গোটেইকেইটা গ্ৰহ দেখিছেনে এয়া 9 প্লেনেট গোটেইকেইটা গ্ৰহতে বেলেগ বেলেগ কাপোৰেৰে ঢাকি থৈ দিছে আৰু গোটেইকেইটা গ্ৰহই শিৱলিংগৰ আকাৰত মানে এনেকৈ মানে আছে আৰু ভিতৰত আন্ধাৰ হয় যদিও সৰু মানে লাইট আছে আৰু এই খিৰিকীৰে অহা ৰশ্মিৰ পোহৰ এনেকৈ পৰে আৰু মানুহ বহুত বেছি নাছিল ভালো লাগিছে গৈ আপোনালোকেও যাব ভাল লাগিব গৈ যাব আপোনালোকেও